Hello, my dear friends. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত থিওৰিজ অফ লাৰ্নিং শিক্ষণৰ যি নীতি আছে তাৰ ভিতৰত এটা নীতি আছে প্ৰচেষ্টা আৰু ভুল পদ্ধতি ট্ৰায়াল এণ্ড এৰৰ মেথড। এইটো এডৱাৰ্ড লি থৰ্নডাইকৰ হয়। আজি আমি এই থৰ্নডাইকৰ যি সংজ্ঞা আছে যিটো সূত্ৰ আছে যে প্ৰচেষ্টা আৰু ভুল পদ্ধতি ট্ৰায়াল আৰু এৰৰ মেথড এই যেটো শিক্ষণৰ যে পদ্ধতি আমি তাক অতি সহজ ভাষাত জানিবৰ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব নিশ্চয়কৈ এই পাঠৰ লগত জড়িত যিকোনো প্ৰশ্ন উত্তৰ আপোনালোকে শুদ্ধভাৱে লিখিবলৈ সক্ষম হ'ব। আহকচোন বাৰু আজিৰ ভিডিঅ'টি আমি সম্পূৰ্ণৰূপে জানি লওঁ। আমেৰিকাৰ প্ৰখ্যাত মনোবৈজ্ঞানিক এডৱাৰ্ড লি থৰ্নডাইকে শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি আগবঢ়াইছিল। পৰীক্ষাত আমাক বহুত সময় দিয়ে যে থৰ্নডাইক কোন দেশৰ লোক আমি গম পালো আমেৰিকাৰ হয়। আপোনাক প্ৰশ্ন সুধিব পাৰে যে শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি কোনে আগবঢ়াইছিল আমি গম পালো এডৱাৰ্ড লি থৰ্নডাইকে। থৰ্নডাইকৰ দৃষ্টিভংগীত শিক্ষণ বুদ্ধি আৰু সচেতন লক্ষ্যবিহীন এক যান্ত্ৰিক আৰু অন্ধ প্ৰচেষ্টাৰ ফলহে মাত্ৰ। থৰ্নডাইকৰ এইটো দৃষ্টিভংগী হয়। According to Thorndike, শিক্ষণ কি হয় বুদ্ধি আৰু সচেতন লক্ষ্যবিহীন এক যান্ত্ৰিক আৰু অন্ধ প্ৰচেষ্টাৰ ফলহে মাত্ৰ। মেকানিক্যাল হয় আৰু ব্লাইন্ড হয় আৰু ইয়াৰ ফলতে আমাৰ কি হয় শিক্ষণ হয়। গতিকে আপোনাক সুধিব পাৰে যে মেকানিক্যাল এণ্ড ব্লাইন্ড মেথড বুলি শিক্ষণৰ ক্ষেত্ৰত কোনে কথাখিনি আগবঢ়াইছিল এইটো হ'ব থৰ্নডাইক। তেওঁৰ মতে প্ৰাণীয়ে অন্ধ মানসিক তাৰণাৰ দ্বাৰা প্ৰভাৱিত হৈ তাৰ লক্ষ্যত উপনীত হ'বলৈ শিকে। এনেকৈ কোনো আবেগৰ তাৰণাৰ দ্বাৰা প্ৰভাৱিত হৈ লক্ষ্যবিহীনভাৱে প্ৰচেষ্টা চলাই কাৰ্য সম্পাদন কৰা আৰু লক্ষ্যত উপনীত হোৱা অথবা শিক্ষণ লাভ কৰা হেতুকেই তেওঁ শিক্ষণক প্ৰচেষ্টা আৰু ভুল পদ্ধতি হিচাপে চিহ্নিত কৰিছে বা আখ্যায়িত কৰিছে। ইয়াতে দুটা কথা আছে। এটা হৈছে অন্ধ মানসিক তাৰণাৰ প্ৰভাৱত হৈ মানুহে কিবা লক্ষ্যত উপনীত হ'বলৈ শিকে। প্ৰথমতে কি কৰে কোনো আবেগৰ তাৰণাৰ দ্বাৰা প্ৰভাৱিত হ'ব আৰু প্ৰথমতে কি হ'ব লক্ষ্যবিহীনভাৱে প্ৰচেষ্টা চলাব আৰু সেই কাৰ্য সম্পাদন কৰিব। আৰু যেটো লক্ষ্যত উপনীত হ'ল তেওঁ কি হ'ল কোনো লক্ষ্যবিহীনভাৱে আছিল। সেইবাবে তেওঁৰ যি শিক্ষণ লক্ষ্যবিহীন প্ৰচেষ্টাৰে লক্ষ্যত উপনীত হয়। সেইবাবে তেওঁৰ যি শিক্ষণ পদ্ধতি তেওঁ সেইকাৰণে তেওঁৰ এই পদ্ধতিটো প্ৰচেষ্টা আৰু ভুল পদ্ধতি ট্ৰায়াল। তেওঁ বাৰে বাৰে সেই মেথডটো এপ্লাই কৰিব। প্ৰথমতে ভুল হ'ব পৰৱৰ্তী পৰ্যায়ত সি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। সেইবাবে তেওঁ এই পদ্ধতিক প্ৰচেষ্টা আৰু ভুল পদ্ধতি হিচাপে আখ্যায়িত কৰিছে বা নামাঙ্কিত কৰিছে বা চিহ্নিত কৰিছে। প্ৰচেষ্টা আৰু ভুল পদ্ধতি মানে ট্ৰায়াল এণ্ড এৰৰ মেথড। এতিয়া চাওক যে শিক্ষণৰ এই পদ্ধতি মতে কোনো এটা কাম বাৰে বাৰে কৰি থাকিলে তাক সহজে আয়ত্ত কৰিব পৰা যায়। এইটো আমি সকলোৱে জানো যে কোনো এটা কাম যদি আমি পুনৰাবৃত্তি কৰি থাকো প্ৰথম অৱস্থাত যিমানখিনি টান হ'ব ই এটা সময়ত কি হয় আমাৰ আয়ত্তাধীন হৈ আহে বা এটা সময়ত সহজ হৈ উঠে কামটো। নতুন কামত নতুন পৰিস্থিতিত নতুন সমস্যাৰ সৃষ্টি হয়। আমি যেতিয়া কোনোবা নতুন কাম এটা কৰিব যাম নতুন পৰিস্থিতিত আমি কিবা এটা কাম আগবাঢ়িব যাম প্ৰথমতে আমি কিছু বাধা বা সমস্যাৰ সন্মুখীন হোৱাটো স্বাভাৱিক। এই সমস্যা সমাধান কৰোঁতে প্ৰথম অৱস্থাত আমাৰ কি হ'ব ভুল হ'ব। যেতিয়া নতুন পৰিস্থিতিত নতুন কিবা এটা কাম কৰিব যাব যি সমস্যা আহিব সেইবিলাক সমাধানৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত আপুনি কিছু ভুল আপুনি যি মেথড এপ্লাই কৰিব তাত কিছু ভুল হ'ব কিন্তু পিছলৈ ভুলৰ সংখ্যা কমি আহে আৰু সময়ত কি হ'ব সেই ভুল নাইকিয়া হ'ব। প্ৰথমে আমি নতুন পৰিস্থিতিত নতুন কামত যেতিয়া যিবিলাক সমস্যা দেখাব সমাধানৰ বাবে যিবিলাক মেথড এপ্লাই কৰিব প্ৰথম অৱস্থাত ভুল হ'ব। পৰৱৰ্তী আমি একেটা কামৰ পুনৰাবৃত্তি কৰি থাকিলে আপোনাৰ ভুলৰ পৰিমাণ কমি যাব। এটা সময়ত কি হ'ব আপোনাৰ ভুলটো কি হ'ব নোহোৱা হৈ যাব বা নাইকিয়া হৈ যাব। শিক্ষণ কাৰ্যত এনে ধৰণৰ ভুল আৰু প্ৰচেষ্টা অকল শিশু বা পৰিপক্ক মানুহৰ ক্ষেত্ৰত নহয় জীৱ-জন্তুৰ মাজতো একে ধৰণৰ প্ৰক্ৰিয়া প্ৰৱৰ্তিত হৈ থকা যায়। এই যে শিক্ষণ কাৰ্যত আমি প্ৰথমতে ভুল কৰিলো লাহে লাহে একেটা মেথড আমি সেই একেটা কামকে বাৰে বাৰে বেলেগ মেথড আমি ভুলৰ পৰা লাহে লাহে ভুলৰ পৰিমাণটো কমি যায়। যিহেতু এইটো কেৱল যে শিশুৰ ক্ষেত্ৰত হয় বা মেচিউৰ্ড মানুহ যিখিনি এডাল্ট মানুহ তেওঁলোকৰ ক্ষেত্ৰত হয় এনেকুৱা নহয় জীৱ-জন্তুৰ ক্ষেত্ৰতো এনে ধৰণৰ প্ৰক্ৰিয়া চলি থাকে। গতিকে সেইকাৰণে ইয়াক কোৱা হয় প্ৰথমতে ভুল আৰু
ট্ৰায়েল কৰি থাকা মই মানে বাৰে বাৰে কিবা এটা মেথড আমি এপ্লাই কৰি থাকো আৰু সেইকাৰণে প্ৰথমতে ভুল হয় পিছলৈ এই ভুলৰ পৰিমাণ কমি যায় এতিয়া চাওক আমি উদাহৰণ হিচাপে ল'ব পাৰো যেতিয়া ল'ৰা ছোৱালীয়ে প্ৰথমতে চামুচেৰে খাবলৈ বা খোজকাঢ়িবলৈ শিকে বা চাইকেল চলাব শিকে ছবি আঁকিবলৈ শিকোতে এই পদ্ধতিৰ প্ৰয়োগ ঘটে প্ৰথমতে ল'ৰা ছোৱালীক আপুনি চামুচেৰে খাব দিলে সি খাব নোৱাৰে পৰি যায় বা খোজকাঢ়িব দিলে এক খোজ দিলেই পৰি যায় কেতিয়াবা এক খোজ হোৱাৰ আগতে পৰি যায় কেতিয়াবা এক খোজ দুখোজ লাহে লাহে কি হয় বৰ বঢ়িয়াকৈ খোজকাঢ়িব পৰা হয় বা প্ৰথমে চাইকেল চলাব যাওঁতে কি হয় প্ৰথমতে পৰি যায় চাইকেলটো লাহে 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 যেতিয়া আয়ত্তাধীন হৈ যায় প্ৰথমতে ভুলবোৰ যেতিয়া শুধৰণি হয় লাহে লাহে চাইকেল চলাব পৰা হৈ যায় তেতিয়া আৰু ভুলটো নাথাকে ভুলবোৰ কি হৈ যায় নাইকিয়া হৈ যায় একে কথা আমি ছবি আঁকিব ক্ষেত্ৰত আমি ক'ব পাৰোঁ গাড়ী চলোৱা শিকাৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যিকোনো ক্ষেত্ৰতে আমাৰ কি হয় এই যিটো ট্ৰায়েল এণ্ড এৰৰ মেথড এপ্লাই হয় বুলি থৰ্নডাইকে তেওঁৰ মত পোষণ কৰিছে প্ৰথম অৱস্থাত এই কামবোৰ কৰোঁতে বহুত ভুল হয় এতিয়া আমি যিকেইটা এক্সাম্পল ল'লোঁ যেনে চামুচেৰে খাবলৈ লোৱা খোজকাঢ়িবলৈ লোৱা চাইকেল চলাব শিকা ছবি আঁকিবলৈ লোৱা এই প্ৰত্যেক কামতে কি হয় প্ৰথম কৰোঁতে ল'ৰা ছোৱালী কি হয় বহুত ভুল হয় প্ৰচেষ্টাৰ দ্বাৰা পাছলৈ অভিজ্ঞ হৈ উঠে তথা উক্ত কামত পাৰ্গত হৈ উঠে আমি ধৰক সাধাৰণতে ছবি আঁকিব আমি কথাটো ক'ব পাৰোঁ সৰু ল'ৰা ছোৱালী আমি যদি ছবি আঁকিব যাওঁ আপুনি কিবা এটা লাইন এটা আঁকি দিছে যে ইয়াৰ বাহিৰত যাতে ৰংবিলাক নাযায় কিন্তু সৰু ল'ৰা ছোৱালীৰ প্ৰথম আগতে কি হ'ব লাইনটো সি বাৰে বাৰে সেইটো ক্ৰছ কৰি গৈছে কিন্তু এটা সময় সি এনেকৈ পাৰ্গত হৈ যাব যে সি আপুনি কোৱা ধৰণে তেওঁ ধুনীয়াকৈ আঁকিব পাৰিব নিশ্চয় আপুনি আপোনাৰ এই কথাখিনি আপুনি বুজি পোৱাত অসুবিধা হোৱা নাই আপোনালোকে ইয়াৰ উপস্থাপন মোৰ ভিডিঅ'ৰ উপস্থাপন কেনে পাইছে আপোনাৰ কমেণ্ট বক্সত জনাব এতিয়া চাওক এই শিক্ষণৰ প্ৰচেষ্টাৰ ভুল পদ্ধতিৰ কিছু বৈশিষ্ট্য আমি জানো যিখিনি আমি পঢ়িলোঁ ইয়াৰে আমি যদি সামাৰাইজ কৰি লওঁ কেনেকৈ হ'ব কথাটো এই পৰ্যায়ত শিকাৰজনে কেতিয়াও আগতীয়াকৈ সমস্যা সমাধানৰ উপায় কি তাক নাজানে যিটো তেওঁ পৰিস্থিতিৰ সন্মুখীন হ'ব সেইটোৰ সমাধানৰ উপায় সেই শিকাৰুজনে নাজানে লাৰ্ণাৰজনে নাজানে কিছু পৰিমাণে অন্ধ প্ৰচেষ্টা চলোৱাৰ পাছতহে শিকাৰে সমস্যা সমাধানৰ শুদ্ধ পথ আৱিষ্কাৰ কৰে আৰু লক্ষ্যত উপনীত হোৱাৰ কৌশল আয়ত্ত কৰে প্ৰথমতে কিন্তু কি কৰে ব্লাইণ্ড মেথড কিছু এপ্লাই কৰে সেইকাৰণে অন্ধ প্ৰচেষ্টা ব্লাইণ্ড ট্ৰায়েল পিছত লাহে লাহে তেওঁ কি কৰিব কিছু ভুল যেতিয়া প্ৰচেষ্টা পাৰ হৈ গ'ল পিছলৈ শিকাৰজনে কি হ'ব সেই সমস্যা সমাধানৰ শুদ্ধ পথটো আৱিষ্কাৰ কৰিব আৰু তেওঁৰ যিটো টাৰ্গেট হয় তেওঁৰ যিটো গ'ল হয় সেইটো তেওঁ উপনীত হোৱাৰ কৌশল আয়ত্ত কৰি লয় পৰৱৰ্তী বৈশিষ্ট্য আমি চাই লওঁ প্ৰথম অৱস্থাত সময় আৰু ভুলৰ মাত্ৰা যিমান বেছি থাকিব যেতিয়া নতুন পৰিস্থিতিত নতুন কাম এটা কৰিবৰ কাৰণে প্ৰথম অৱস্থাত শিকাৰুজনে যিমান সময় ল'ব বা যিমান ভুলৰ পৰিমাণ হ'ব পৰৱৰ্তী প্ৰচেষ্টা সময়ত সেই ভুল আৰু পৰিমাণ কি লাহে লাহে কমি আহিব যেনেকৈ প্ৰথম অৱস্থাত ধৰি লওক সৰু ল'ৰা এজন বা ছোৱালী এজনে চাইকেল চলাব শিকি আছে প্ৰথম অৱস্থাত তেওঁৰ যিমান সময় ল'ব শিকোতে বা তেওঁৰ যিমান ভুলৰ পৰিমাণ হ'ব পৰৱৰ্তী যিমানে তেওঁ এটা কাম শিকিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিব তেওঁৰ সময় কম প্ৰয়োজন হ'ব আৰু ভুলৰ পৰিমাণো কমি আহিব সমস্যা সমাধানৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত গ্ৰহণ কৰা অন্ধ প্ৰচেষ্টাৰ ক্ৰমাগতভাৱে উন্নতি ঘটে এতিয়া চাওক প্ৰাৰম্ভিক পৰ্যায় বা প্ৰথম অৱস্থাত যিবিলাক তেওঁ প্ৰচেষ্টা ল'ব অন্ধ প্ৰচেষ্টা যিবিলাক আছিল পৰ্যায়ক্ৰমে তেওঁ কি কৰিব যেতিয়া দেখাব যে তেওঁ প্ৰথম মেথডবিলাক ভুল আছিল পদ্ধতিবিলাক ভুল আছিল লাহে লাহে তেওঁ কি হ'ব উন্নতি ঘটিব আৰু সমস্যা সমাধানৰ যিটো আচল পন্থা বা শুদ্ধ পন্থাৰ ফালে অগ্ৰসৰ হ'ব পৰৱৰ্তী বৈশিষ্ট্য অন্ধ প্ৰচেষ্টাই এটা সময়ত সমস্যা সমাধানৰ শুদ্ধ পথ নিৰ্ণয় কৰি লোৱাত সহায় কৰিব প্ৰথম অৱস্থাত যিখিনি অন্ধ তেওঁ পদ্ধতি প্ৰয়োগ কৰিছিল এটা সময় এইবিলাকেই তেওঁ সমস্যা সমাধানৰ শুদ্ধ পথৰ ফালে আগুৱাই লৈ যাব আৰু সেই সমস্যা সমাধানৰ যি বিকল্প সমাধান আছে সেইটোৰ ফালে আমাক লৈ যাব শিক্ষণৰ এনে পদ্ধতি সম্পূৰ্ণৰূপে যান্ত্ৰিক তথা অন্ধ পদ্ধতি যিটো ট্ৰায়েল এণ্ড এৰৰ মেথড ইয়াক কোৱা হয় সম্পূৰ্ণৰূপে যান্ত্ৰিক আৰু অন্ধ পদ্ধতি এনে পদ্ধতিত প্ৰাণীৰ বুদ্ধি বা অন্তৰ্দৰ্শনৰ প্ৰভাৱ বা প্ৰয়োজন নাই আমি নিশ্চয় বুজি পাইছো এই কথাখিনি যে আমি 5টামান বৈশিষ্ট্য পঢ়িলো এতিয়া চাওক যে থৰ্নডাইকে এই কথাটো প্ৰমাণ কৰিবৰ বাবে তেওঁ যিটো পৰীক্ষণ চলাইছিল এক্সপেৰিমেণ্ট চলাইছিল সেই বিষয়ে আমি কিছু জানিলো আমি নিশ্চয় সকলোৱে জানো যে তেখেতে যেতিয়া এই প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষণ এই কৰিব যাওঁতে তেওঁ কি ধৰণৰ এক্সপেৰিমেণ্ট কৰিছিল আহকচোন বাৰু শিক্ষণৰ এই পদ্ধতিৰ পৰীক্ষামূলক প্ৰমাণৰ বাবে থৰ্নডাইকে বিভিন্ন জীৱ-জন্তুৰ ওপৰত পৰীক্ষা চলাইছিল
এনে এটি পৰীক্ষাত এটি ক্ষুধাতুৰ মেকুৰী বিশেষ কৌশলেৰে নিৰ্মিত পিঞ্জৰা এটাৰ ভিতৰত আবদ্ধ কৰি ৰখা হয়। চাওক ইয়াত আমাক প্ৰশ্ন দিব পাৰে তেওঁ থৰ্নডাইকৰ যিটো ভুল কি আছিল প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি তেওঁ কি জন্তুৰ ওপৰত চলাইছিল অৱশেষত তেওঁ মেকুৰীৰ ওপৰত চলাইছিল আৰু ইয়াত তেওঁ কি ব্যৱহাৰ কৰিছিল এটা পিঞ্জৰা যাক আমি এটা ইংৰাজী শব্দ ব্যৱহাৰ কৰো পাজল বক্স বুজি দিব পাৰে যে শিক্ষণৰ কোন সূত্ৰৰ লগত পাজল বক্স শব্দটো জড়িত হৈ আছে পিঞ্জৰাটো যিটো পিঞ্জৰাত সেই মেকুৰীটো আবদ্ধ কৰি ৰখা হ'ল পিঞ্জৰাটোৰ দুৱাৰখন বিশেষ কৌশলেৰে বন্ধ কৰি বাহিৰত এটা পাত্ৰত ভজা মাছ ৰখা হ'ল বা মাছ ৰখা হ'ল ভোকাতুৰ পিঞ্জৰাবদ্ধ মেকুৰীটোৱে মাছ টুকুৰা খোৱাৰ বাবে পিঞ্জৰাৰ পৰা ওলাই আহিবলৈ অত্যত খুন্দিয়াই বাৰে বাৰে চেষ্টা কৰিলে প্ৰথমতে কি কৰিলে অন্ধ কিছু পদ্ধতি ব্লাইণ্ড মেথড কিছু এপ্লাই কৰিলে অন্ধভাৱে অত্যত খুন্দিয়াই কিছু সময় চেষ্টা কৰি দুৱাৰখন খুলিবলৈ অপৰাগ হোৱা মেকুৰীটোৱে ইফাল সিফাল জঁপিয়াই থাকোঁতে দুৱাৰখন কৌশলপূৰ্ণভাৱে বুটামটোত হেঁচা লাগিল আৰু লগে লগে দুৱাৰখন খোল খালে আৰু মাছ টুকুৰা খাবলৈ সক্ষম হ'ল প্ৰথমতে কি আছিল কিছু ব্লাইণ্ড মেথড আছিল ভুল কিছু পদ্ধতি আছিল ইটোৰ পিছত ইটো কৰি আছে জঁপিয়াই আছে কাম নহল এটা সময়ত তেওঁ অপৰাগ হোৱাৰ পিছতো আকৌ যেতিয়া তেওঁ জঁপিয়াই থাকে আছিল হঠাতে কি হ'ল তেওঁ যিটো বুটাম মানে য'ত খুলিব পৰা যিটো অপশ্যন আছিল তাত কিবাকে হেঁচা লাগি গ'ল আৰু দুৱাৰখন খোল খালে আৰু মেকুৰী তাৰ কি হ'ল যে প্ৰিয় বস্তু মাছ টুকুৰা খাবলৈ সক্ষম হ'ল এতিয়া চাওক ইয়াত আমি কি গম পালো যে এনেদৰে একে প্ৰক্ৰিয়াৰ পিঞ্জৰাবদ্ধ অৱস্থাতে মেকুৰীটোক প্ৰথমবাৰৰ দৰে আবদ্ধ কৰি ৰখা হ'ল এইবাৰ মেকুৰীটো অন্ধ প্ৰচেষ্টাৰে দুৱাৰখন খুলি মাছ খাবলৈ সক্ষম হৈছিল অৱশ্যে প্ৰথম অৱস্থাতকৈ এইবাৰ ভুলৰ মাত্ৰা কম হোৱা বাবে কম প্ৰচেষ্টাত মেকুৰীটোৱে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয় চাওক প্ৰথমবাৰ মেকুৰীটোৱে মাছ টুকুৰা খাবলৈ তেওঁ যিমানবাৰ চেষ্টা কৰিব লাগিছিল দ্বিতীয়বাৰ একে অৱস্থাত একে প্ৰক্ৰিয়াৰে তেওঁক যদি পিঞ্জৰাবদ্ধ কৰি ৰখা হৈছিল দ্বিতীয়বাৰ কিন্তু মেকুৰীটোৱে সেই মাছ টুকুৰা খাওঁতে প্ৰথম অৱস্থাতকৈ ভুলৰ মাত্ৰা কমি গ'ল আৰু কম প্ৰচেষ্টাতে সেই নিজৰ লক্ষ্য মানে সেই মাছ টুকুৰা খাবলৈ সক্ষম হ'ল এনেদৰে একেটা অৱস্থাতে মেকুৰীটোক পিঞ্জৰাবদ্ধ কৰি একেৰাহে কেইবাবাৰো পৰীক্ষা চলোৱা দেখা গ'ল যে পৰিস্থিতিৰ পৰিৱৰ্তন নকৰাকৈ একে অৱস্থাতে ক্ৰিয়াৰ পুনৰাবৃত্তি ঘটোৱাত প্ৰথম পৰ্যায়ৰ ভুল শেষলৈ একেবাৰে নাইকিয়া হয় কি কৰা হৈছে যে একেৰাহে কেইবাবাৰো পৰীক্ষা চলোৱা হৈছে ইয়াত কিন্তু কি কৰা হৈছে পৰিস্থিতিৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাছিল একে অৱস্থাতে ক্ৰিয়াৰ পুনৰাবৃত্তি ঘটোৱাত প্ৰথম পৰ্যায়ত যিবিলাক ভুল কৰিছিল দ্বিতীয় পৰ্যায়ত ভুল কৰিছিল শেষলৈ কি হ'ল তেওঁৰ ভুলৰ পৰিমাণ নাইকিয়া হৈ গ'ল আৰু এটা সময়ত নিৰ্ভুলভাৱে আবদ্ধ পিঞ্জৰাৰ দুৱাৰ খুলি নিজৰ লক্ষ্যত উপনীত হোৱাৰ কৌশল আৰু অভিজ্ঞতা মেকুৰীটোৱেও সহজে আয়ত্ত কৰিবলৈ সক্ষম হ'ল প্ৰথমবাৰ তেওঁ যিমানবাৰ প্ৰচেষ্টা চলাইছিল আৰু যিমান ভুল কৰিছিল দ্বিতীয়বাৰ তাতকৈ কম হ'ল পিছলৈ এনেকুৱা হৈ গ'ল যে তেওঁ কোনো ধৰণৰ ভুল নকৰাকৈ পিঞ্জৰাৰ দুৱাৰ খুলি নিজৰ যিটো লক্ষ্য এই মাছ টুকুৰা খাবলৈ সক্ষম হৈছিল কাৰণ এই সময়ত মেকুৰীটোৱে নিজৰ কৌশল আৰু অভিজ্ঞতা আয়ত্ত কৰিবলৈ সক্ষম হৈছিল এই আছিল থৰ্নডাইকৰ যি প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ পৰীক্ষণ গতিকে আমাক ইয়াত প্ৰশ্ন সুধিব পাৰে যে প্ৰথম পৰ্যায়তকৈ অন্তিম পৰ্যায়ত মেকুৰীটোৱে কৰা প্ৰচেষ্টাৰ সংখ্যা কম আছিল বেছি আছিল দিব পাৰে পাজল বক্স এই শব্দটো শিক্ষণৰ কোন নীতিৰ লগত জড়িত দিব পাৰে বা মেকুৰীয়ে আপোনাক দিব পাৰে থৰ্নডাইকে তেওঁৰ প্ৰচেষ্টাৰ ভুল পদ্ধতি কোন জন্তুৰ ওপৰত পৰীক্ষণ চলাইছিল আপোনাক দিব পাৰে গতিকে এইখিনি আছিল আমাৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি যিটো শিক্ষণৰ সেয়া আমি পঢ়িলো এইখিনি আপোনালোকে চাই কেনেকৈ পালে মোক জনাবলৈ নাপাহৰিব আপোনালোকে কমেন্ট কৰিলে আমি বাৰুকৈ অনুপ্ৰাণিত হওঁ আৰু পৰৱৰ্তী ভিডিঅ'ৰ বাবে আমি বহুত মানসিকভাৱে শক্তি বেছিকৈ পাওঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ' হিচাপে মই আপোনালোকৰ ইতিমধ্যে ৰেডি কৰি থৈ দিছোঁ পেভলভৰ অনুবন্ধন পদ্ধতি বা লাৰ্নিং বাই কণ্ডিশ্যনিং আপোনালোকে পৰৱৰ্তী ভিডিঅ'টো চাব বুলি আশা থাকিল আৰু আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চালে তাৰ বাবে আপোনালোকলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ